এলন মাস্কৰ গ্ৰোকৰ মতে দেশৰ 1 নম্বৰ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীজন হৈছে হিমন্ত বিশ্ব শৰ্মা। মাস্কৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাহস হ'বনে হিমন্ত বিশ্ব শৰ্মাৰ? অসমত চলি আছে অঘোষিত জৰুৰীকালীন অৱস্থা। অসমত গণতন্ত্ৰৰ ডিঙি মুচৰি পেলোৱা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিষয়ে লিখিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এৰেষ্ট কৰা হয়। অসমত এতিয়া অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে। এই নিৰ্যাতন বন্ধ কৰিবৰ বাবে কংগ্ৰেছ দলে জনতাৰ ওচৰলৈ সংগ্ৰাম কঢ়িয়াই লৈ যাব। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয়। কংগ্ৰেছ নেতা চৌহানে কয় যে হিমন্ত বিশ্ব শৰ্মাই সকলো পক্ষৰ ওপৰত এতিয়া হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিছে। ক্ষমতাৰ ৰাগিত মুখ্যমন্ত্ৰীজনে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। তেওঁ যিমানে হেঁচা প্ৰয়োগ কৰিব তাৰ ওলোটা প্ৰতিক্ৰিয়াই হ'ব আৰু 2026 চনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ উফৰাই দিব। চৌহানে কয় যে এক্স হেণ্ডেলত গ্ৰোক নামৰ এপছটোত ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম আহে। হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে ভাৰতত গ্ৰোক এক্স হেণ্ডেল বন্ধ কৰক আৰু এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সাহস দেখুৱাওক। मोस्ट करप्ट प्रेजेंट चीफ मिनिस्टर ऑफ इंडिया तो नाम आता हिमंता बिस्व शर्मा। ये तो राहुल जी ने तो उस टाइम बोले थे। ग्रोक बोल रहा है। ये कौन बोल रहा है? एलन मस्क, जिसका ट्विटर है। जाओ ना एलन मस्क पर एफआईआर करो, ग्रोक पर एफआईआर करो, ट्विटर पर एफआईआर करो, इंडिया में ट्विटर बैन कर दो। असम के मुख्यमंत्री हिमंत बिस्व शर्मा जी के खिलाफ, उनकी सरकार के खिलाफ कोई भी व्यक्ति, केवल पॉलिटिकल पार्टीज नहीं, पॉलिटिकल पार्टीज के लीडर्स वर्कर्स नहीं, कोई भी व्यक्ति, इवन मीडिया भी कुछ भी उनके करप्शन के खिलाफ, उनके सिंडिकेट राज के खिलाफ बोलता है या लिखता है तो या तो उसके साथ हिंसा होती है या उस पर मुकदमे होते हैं या उसको जेल में ठूस दिया जाता है। চৌহানে কয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক প্ৰক্ৰিয়াবোৰক ভয় কৰে। অসম বিধানসভাৰ বিজেপিৰ এজন বিধায়কে বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ খেদি যোৱাৰ পিছতো বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমৰ সাংসদ লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে তেওঁ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলালে। নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দিন দুপৰতে আক্ৰমণ চলিল। গোগামুখত কংগ্ৰেছ কৰ্মীৰ ওপৰত নিৰ্যাতন চলিল আৰু এতিয়া ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰে। আইন হাতত তুলি লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ নীতি হৈ পৰিছে বুলি উল্লেখ কৰি চৌহানে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি বহুদিন পূৰ্বেই আখ্যা দি থৈছিল আৰু আজি সেই কথা প্ৰমাণিত হৈছে। हमारे आदरणीय नेता राहुल जी ने भारत जोड़ो यात्रा के दौरान एक बात कही थी कि इस देश का सबसे भ्रष्ट मुख्यमंत्री हिमंत बिस्व शर्मा है। চৌহানে লগতে কয় যে দেশৰ সংবিধান সলনি কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰি লোকসভাত 400খন আসন লাভ কৰাৰ যি পৰিকল্পনা কৰিছিল সেয়া জনতাৰ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত সম্ভৱ হৈ নুঠিল আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে সংবিধান শিৰত ল'বলগীয়া পৰিস্থিতি হ'ল। কংগ্ৰেছ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ সকলো তথ্য লৈ ৰাইজৰ ওচৰলৈ যাব বুলি উল্লেখ কৰি কয় যে অপৰাধৰ তথ্য লুকুৱাবৰ বাবে এইখন চৰকাৰে থানাসমূহত গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰতো বাধ্যবাধকতা সৃষ্টি কৰিছে। বহু আৰক্ষী থানাই গোচৰ ৰুজু নকৰাৰ অভিযোগ আছে। তৎসত্ত্বেও NCRBৰ তথ্যত অসমৰ মহিলাৰ ওপৰত চলা নিৰ্যাতন দেশৰ ভিতৰত অন্যতম বুলি তেওঁ উল্লেখ কৰে। দেশৰ আইন শৃংখলা পৰিস্থিতি বেয়া হোৱাৰ বাবে আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডাকে ধৰি 6খন বিদেশী ৰাষ্ট্ৰই অসম ভ্ৰমণ সুৰক্ষিত নহয় বুলি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে সদনত তথ্য দাখিল কৰা বুলিও চৌহানে উল্লেখ কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।